নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ বাস্তুৰ এক উপদেশমূলক ভিডিঅ'। আমাৰ ঘৰখনৰ বাস্তুদোষৰ পৰা মুক্ত কৰিবলৈ হ'লে ঋগ্বেদৰ সোণালী সূত্ৰ হ'ল অগ্নিদেৱৰ উপাসনা। প্ৰাচীন কালত আমাৰ ঋষিমুনিসকলে ধূপ দীপ জ্বলাইছিল আৰু পূজা পাঠৰ কাৰণে যজ্ঞ কৰিছিল। আজিও আমাৰ ব্ৰহ্ম সমাজৰ মাজত এই যজ্ঞৰ প্ৰচলন চলি আছে। আমি ঘৰত কোনো মাংগলিক কাৰ্যৰ কাৰণে চাকি জ্বলাওঁ, ধূপ ধূনা জ্বলাওঁ। ইয়াৰ বহুতো মহত্ব আছে। নিশ্চয় আপোনালোকে জনা উচিত যে এই জ্যোতিৰ প্ৰকাশে অনন্ত প্ৰকাৰৰ ৰত্ন ধাৰণ কৰে, অৰ্থাৎ আমাৰ কুণ্ডলীৰ দ্বাদশ স্থানৰ কাৰক গুণসমূহক অগ্নিয়ে ধাৰণ কৰে। আমি সূৰ্যক যেতিয়া ৰাতিপুৱা জল অৰ্পণ কৰোঁ, সূৰ্যৰ ৰশ্মিক জলে ধাৰণ কৰি আমাৰ শৰীৰত দিয়ে আৰু যাৰ ফলত আমি সূৰ্যৰ পৰা শক্তি ধাৰণ কৰিব পাৰোঁ। সূৰ্যটো সকলো সময়তে নাথাকে, সেইকাৰণে ঘৰত পুৱা গধূলি চাকি জ্বলোৱাটো কুণ্ডলীৰ অশুভ শক্তিৰ কাৰক তত্ত্ব কমি যায়। যদি আমি তেলৰ চাকি জ্বলাওঁ তেনেহ'লে ঘৰখনৰ সদস্যসকলৰ আয়ুস বৃদ্ধি হয়। সৰিয়হ তেলৰ চাকি জ্বলালে শত্ৰু ঈৰ্ষা ঋণাত্মক শক্তি দূৰ হয়। বিশুদ্ধ ঘিৰ চাকি যদি আমি জ্বলাওঁ তেনেহ'লে ঘৰখনত অক্সিজেনৰ বৃদ্ধি বা অক্সিজেনৰ মাত্ৰা বৃদ্ধি পায়। গতিকে এটা চাকি জ্বলালেই ঘৰখনৰ অনন্ত ঋণাত্মক শক্তি দূৰ হয়। এগছি প্ৰদীপ মা দুৰ্গাৰ প্ৰতীক স্বৰূপ হয়। দুৰ্গা যশ কীৰ্তি আয়ুৰ মাতৃ। গতিকে যিমানেই মাৰকেজ গ্ৰহ প্ৰভাৱ থাকক আমাৰ কুণ্ডলীত বা মৃত্যুতুল্য কষ্ট হওক, দূৰ কৰিব পাৰে আমাৰ এই এগছি চাকিৰ দ্বাৰাই। সুগন্ধি পুষ্টি বৰ্ধনাম উৰ্বাৰুকমিব বন্ধনান মৃত্যুৰ মুক্ষি অমামৃতাত। সুগন্ধি পুষ্টি ঘৰখনত জ্বলাব লাগে, থাকিব লাগে। যেনে আমাৰ ধূনা জ্বলাওক বা শুকান গোবৰ জ্বলাব পাৰে। ঋণাত্মক শক্তি আমাৰ ঘৰখনৰ পৰা নাশ হয়। চন্দন কৰ্পূৰ জ্বলাই দিয়ক, ঘৰখনৰ ঋণাত্মকতা দূৰ হ'ব। আৰু ঘৰখনত যদি জেল পুলিচ কোৰ্ট কছাৰীজনিত সমস্যা বৃদ্ধি হ'ব ধৰিছে তেন্তে ঘৰখনৰ বায়ৱ কোণটোক পুৱা গধূলি শংখৰ ধ্বনি দিয়ক, অৰ্থাৎ শংখ বজাওক। আৰু পূৰ্ণিমাৰ দিনাখন সত্যনাৰায়ণৰ কথা শুনক বা সত্যনাৰায়ণ পাঠ কৰক। ঋণাত্মক শক্তি ঘৰখনৰ পৰা দূৰ হৈ যাব। আৰু ঘৰখনৰ বাস্তুদোষৰ পৰা যদি মুক্ত হ'ব লগা হয় তেনেহ'লে যি ঋণাত্মক আমাৰ চিন্তা ধাৰণা থাকে সেই চিন্তা ধাৰণাবিলাক আমাক ধনাত্মকলৈ আমাৰ পৰিৱৰ্তন কৰিব লাগিব। ঘৰখনত যদি দুখ দুৰ্গতি বাঢ়ি আছে আমি তাৰ বিপৰীতে আমি সুখ শান্তিৰ অনুভৱ কৰিব লাগিব। আমি নিজকেই চেষ্টা কৰিব লাগিব যে ঘৰখনলৈ সুখ শান্তি অনাৰ। গতিকে এইদৰে আমি ঘৰখনৰ বাস্তুদোষৰ পৰা মুক্ত কৰি থাকিব পাৰোঁ। ধন্যবাদ।